এজন কবি, হাজাৰটা কবিতা। এতিয়া বসন্তকাল, ফুলতকৈ কাইটেই ভাল। এই বুলি কৈ মোৰ কোলাত আহি পৰিল তেজ ৰঙা বুলবুলি এহাল। কাইটীয়া গোলাপৰ ডাল বতাহত দু খাই আহি ছিঙি নিবহি যেন মোৰ কলিজাৰ এফাল। সুগন্ধি পখিলাখেদা মানুহজন, তেওঁ শব্দৰ খেৱালি মনৰ কোনো বাধ্য বাধকতাই বান্ধি ৰাখিব নোৱাৰা আপোন ভোলা মানুহজন। আৱৰণ খুলি হৃদয় জোৰাব পৰা শব্দৰে বিকট কেইবাটাও দশক অসমীয়া কবিতাক সমিত্ৰিশালী কৰিলে মানুহজনে। এটা অজুহাত পালেই মই গুচি যাব পাৰোঁ, যেনি মন যায় তোমাৰ সান্নিধ্যৰ যাদুকৰী ৰাতি। মই গুচি যাম যিকোনো অজুহাত পালেই। সুগন্ধি পখিলাৰ কবি হীৰেণ ভট্টাচাৰ্য। শিৰোতাবিহীন 15টা বসন্ত, কবি যোৱা 15টা বছৰেই হ'ল, কিন্তু সকলোৱে তেওঁৰ মনত হৃদয়ত সজীৱ কৰি ৰাখিছে। আজি শিৰোতাৰ স্মৃতি দিৱস। তেওঁ আছিল অগণন সপোন, ৰাজ্যবাসীয়ে প্ৰতিটো সময়ত আওৰাই তেওঁৰেই কবিতা। আজিও ৰাজ্যবাসীয়ে সুৰিছে শিৰোদাক। আমাৰ নেচনেলী তৰফৰ পৰাও সুগন্ধি পখিলাৰ কবিগৰাকীলৈ একাজলি শ্ৰদ্ধাঞ্জলি। নিউজ ডেস্ক, নেচনেলী। এজন কবি, হাজাৰটা কবিতা। এতিয়া বসন্তকাল, ফুলতকৈ কাইটেই ভাল। এই বুলি কৈ মোৰ কোলাত আহি পৰিল তেজ ৰঙা বুলবুলি এহাল। কাইটীয়া গোলাপৰ ডাল বতাহত দু খাই আহি ছিঙি নিবহি যেন মোৰ কলিজাৰ এফাল। সুগন্ধি পখিলাখেদা মানুহজন, তেওঁ শব্দৰ খেৱালি মনৰ কোনো বাধ্য বাধকতাই বান্ধি ৰাখিব নোৱাৰা আপোন ভোলা মানুহজন। আৱৰণ খুলি হৃদয় জোৰাব পৰা শব্দৰে বিকট কেইবাটাও দশক অসমীয়া কবিতাক সমিত্ৰিশালী কৰিলে মানুহজনে। এটা অজুহাত পালেই মই গুচি যাব পাৰোঁ, যেনি মন যায় তোমাৰ সান্নিধ্যৰ যাদুকৰী ৰাতি। মই গুচি যাম যিকোনো অজুহাত পালেই। সুগন্ধি পখিলাৰ কবি হীৰেণ ভট্টাচাৰ্য। শিৰোতাবিহীন 15টা বসন্ত, কবি যোৱা 15টা বছৰেই হ'ল, কিন্তু সকলোৱে তেওঁৰ মনত হৃদয়ত সজীৱ কৰি ৰাখিছে। আজি শিৰোতাৰ স্মৃতি দিৱস। তেওঁ আছিল অগণন সপোন, ৰাজ্যবাসীয়ে প্ৰতিটো সময়ত আওৰাই তেওঁৰেই কবিতা। আজিও ৰাজ্যবাসীয়ে সুৰিছে শিৰোদাক। আমাৰ নেচনেলী তৰফৰ পৰাও সুগন্ধি পখিলাৰ কবিগৰাকীলৈ একাজলি শ্ৰদ্ধাঞ্জলি। নিউজ ডেস্ক, নেচনেলী।